অসম বিধানসভা নিৰ্বাচনৰ ফলাফল অহা 4 মে'ৰ দিনাখন সকলোৱে জানিব পাৰিব। ৰাতিপুৱা 8টামান বজাৰ পৰাটো এটা ট্ৰেণ্ড আহিবই। আৰু আমি ইতিমধ্যে আপোনালোকে জানে যে আমি 8জনীয়া এটা দলে সমগ্ৰ অসমৰ 126টা সমষ্টিত আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আহৰণ কৰিছিলোঁ। সেই অনুযায়ী আমি বৰাক উপত্যকা, তাৰপিছত পাহাৰ, তাৰপিছত ধুবুৰী লোকসভা অন্তৰ্গত, তাৰপিছত বৰপেটা লোকসভা অন্তৰ্গত, তাৰপিছত উত্তৰ অসম, উজনি অসমৰ সকলোখিনি সমীক্ষা আমি দাঙি ধৰাৰ পিছত এইবাৰ আমি আহিছোঁ মধ্য অসমৰ নগাঁৱৰ পৰা একেবাৰে দক্ষিণ কামৰূপৰ দুধনৈ সমষ্টিলৈকে 15টা বিধানসভা সমষ্টিৰ সমীক্ষা আজি আমি দাঙি ধৰিম। আৰু আপোনালোকে এইকেইটা দিন যি ধৰণে অভূতপূৰ্ব সঁহাৰি আমাক জনাইছে আৰু ইমান ভাল ভাল কমেণ্ট আপোনালোকে দিছে। কোনো বিজেপিক ভাল পোৱা মানুহে মই যদি কংগ্ৰেছ জয়লাভ কৰিম বুলি কৈছোঁ তেতিয়াও বেয়াকৈ গালি পৰা নাই, আৰু কংগ্ৰেছৰ কোনো মানুহ মই যদি বিজেপি জয়লাভ কৰিব বুলি কৈছোঁ তেতিয়াও মোক সমালোচনা কৰা নাই। মানে যি ধৰণে আমি এটা বিচাৰ কৰি চাইছোঁ সমগ্ৰ সমষ্টিসমূহ ঘূৰি, আৰু আমাৰ বিশ্লেষণ বা সমীক্ষা সকলোৱে আদৰি লৈছে। আৰু আজি আমি এইবাৰৰ নিৰ্বাচনত আমি দেখিছোঁ যে কেইবাটাও যিটো এটা ছিক্ৰেট ভোট কাষ্ট হৈছে, বা বিভিন্নজনে চৰকাৰৰ ডেভেলপমেণ্টৰ সপক্ষে ভোট দিছে, বা বহুতে ভাবিছে যে দুৰ্নীতি হৈছে, এইখন 10 বছৰ চৰকাৰ, নতুন চৰকাৰ লাগে। কোনোবাই ভাবিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কণ্টিনিউ কৰক, আন এচাই ভাবিছে গৌৰৱ গগৈ CM হওক, বা এইবাৰ জাষ্টিছ জুবিন বুলি বা জেনজি বুলি, এনেধৰণে এইবাৰৰ নিৰ্বাচনটো এটা সুকীয়া নিৰ্বাচন। গতিকে আজি আমি নগাঁও বটদ্ৰৱা সমষ্টি, তাৰ ওচৰত ঢিং সমষ্টি, তাৰপিছত লাহৰীঘাট সমষ্টি, ৰহা সমষ্টি, আৰু ৰহাৰ ওচৰৰে মৰিগাঁও আৰু জাগিৰোড, ডিমৰীয়া সমষ্টি, দিছপুৰ, নিউ গুৱাহাটী সমষ্টি আৰু মধ্য গুৱাহাটী সমষ্টি, জালুকবাৰী, পলাকবাৰী, বোকোছয়গাঁও, চমৰীয়া আৰু দুধনৈ, এই গোটেই 15টা সমষ্টিৰ সমীক্ষা মই আপোনালোকক আগবঢ়াম। আৰু আমি গোটেইখিনি আমাৰ 8জনীয়া দলে প্ৰত্যেকটো সমষ্টিলৈ, বিভিন্ন পঞ্চায়তলৈ, বিভিন্ন ৱাৰ্ডলৈ যোৱাৰ পিছত যিটো 600+ মানুহৰ চেম্পুল লৈ যিখিনি ৰিপৰ্ট সংগ্ৰহ কৰিছিলে, আমি সেইখিনি চালি জাৰি চাই আমি এই গোটেই সমীক্ষাখিনি ভিডিঅ' আকাৰে আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু বেছি নাই, আমি ইয়াৰ পিছত BTCলৈ যাম, আৰু তাৰপিছত আমি যিটো দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত সেই সমষ্টিকেইটা কৈ দিলে আমাৰ 126টা সমষ্টি হৈ যাব। আৰু আপোনালোকে এইকেইটা দিন মোক সাংঘাতিক ধৰণে ফ'ল' কৰি আছে, আপোনালোকে ভাল ধৰণে জানে। গতিকে মই নগাঁও বটদ্ৰৱা সমষ্টিৰ পৰাই আৰম্ভ কৰিছোঁ। এই সমষ্টিটো প্ৰধানত দুইকোণীয়া যুঁজ হৈছে। এটা হ'ল NDA প্ৰাৰ্থী বিজেপিৰ ৰূপক শৰ্মা বনাম কংগ্ৰেছৰ ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী ডাক্তৰ দুৰ্লভ চমুৱা। কিন্তু দুৰ্লভ চমুৱা তেখেত এজন ভদ্ৰলোক, গতিকে তেখেতে ইয়াত মাজত মাত্ৰ 2021 চনৰ সেই নিৰ্বাচনটো গেপ দিয়াৰ কাৰণে তেখেতৰ জনসমৰ্থন কমি গৈছে। তেখেত 2011ৰ পৰা 2016 চনলৈকে তেখেত বিধায়ক আছিলে, আৰু 2016 চনত পৰাজয় বৰণ কৰিলে, 21ত টিকট নাপালে। কিন্তু তাৰ বিপৰীতে ৰূপক শৰ্মাও এজন ভদ্ৰলোক, সাংস্কৃতিক কৰ্মী আৰু এজন ক্ৰীড়া ভালপোৱা, ক্ৰীড়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা যথেষ্টখিনি ডেভেলপমেণ্ট কাম কৰিছে। গতিকে আমি বিভিন্ন নতুন নতুন ৱাৰ্ড, বিভিন্ন নতুন নতুন পঞ্চায়তলৈ আমি গৈছিলোঁ। আমি দেখিছোঁ যে এই নগাঁও বটদ্ৰৱা সমষ্টিটোৰ শেষ আহি বিজেপি দলৰ প্ৰাৰ্থী ৰূপক শৰ্মাই মাৰিব। গতিকে এইখন এখন বিজেপিয়ে পাব। তাৰ ওচৰৰে মেহবুব মুক্তাৰ, তেওঁ ৰাইজৰ দলৰ প্ৰাৰ্থী ঢিঙৰ, তেওঁ মতিউৰ ৰহমানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ইয়াতো সংখ্যালঘু 4জন মুঠ কেণ্ডিডেট আছে এই সমষ্টিটোত। সংখ্যালঘু অধ্যুষিত ঢিং সমষ্টিত শেষ আহি ৰাইজৰ দলৰ মেহবুব মুক্তাৰেই জয়লাভ কৰিব বুলি আমি সমীক্ষাত পাইছোঁ। তাৰপিছত আহোঁ আমি এইবাৰ আন এটা সমষ্টি, এইটো হ'ল লাহৰীঘাট। লাহৰীঘাট সমষ্টিটোত প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামৰ ল'ৰা ডাক্তৰ আসিফ নজৰ, তেওঁ ইয়াত যথেষ্টখিনি ফাইট দিছে। তেওঁ টিকটৰ ক্ষেত্ৰত কৰ্তন হোৱাৰ ক্ষেত্ৰতো প্ৰদ্যুৎ বৰদলৈ সেই সময়ত টিকট কাটিব বিচাৰিছিলে। বাৰু যিয়ে নহওক, AIDFৰ ছিদ্দিক আহমেদ তেওঁৰ তীব্ৰ প্ৰতিদ্বন্দ্বী, আৰু কংগ্ৰেছৰ পৰা টিকট নাপায় AIDF কৰাত ডক্টৰ ফৰিদুল। গতিকে এই যে সমষ্টিটোত প্ৰায় 3 লাখ ভোট আছে, ইয়াত আমি এটা বস্তু দেখিছিলোঁ নিৰ্বাচনৰ আমাৰ যিটো সমীক্ষাত আহিছিলে যে কেৰেলা বা বেংগালোৰ বা নাগালেণ্ড, ত্ৰিপুৰা আদিত কাম কৰি থকা সংখ্যালঘু যিসকল ভোটাৰ আছে, তেওঁলোকে ধাম ধুম আহিছে আৰু হাতত ভোট দি তেওঁলোক গুচি গৈছে। গতিকে এই আল্টিমেটলি এই সমষ্টিটোত আমি যিটো দেখিছোঁ লাহৰীঘাটত, শেষ আহি ডাক্তৰ আসিফ নজৰে মাৰিব। ইয়াত প্ৰায় 5,000-6,000 ভোটত কংগ্ৰেছৰ দখললৈ যাব এই লাহৰীঘাট সমষ্টিটো। তাৰ ওচৰৰে ৰহা সমষ্টিটোত শশীকান্ত দাস বিজেপিৰ কেণ্ডিডেট আৰু উৎপল বনিয়া কংগ্ৰেছ কেণ্ডিডেট। গতিকে যদি শশীকান্ত দাসে যদি ইয়াত মাইনৰিটি ভোট বেছিকৈ লাভ কৰিছে তেতিয়াহ'লে তেওঁ জিকিলেহেঁতেন। কিন্তু আমাৰ সমীক্ষাই কৈছে যে মাইনৰিটি ভোট একেবাৰে কম লাভ কৰিছে শশী দাসে, আৰু সেইকাৰণে উৎপল বনিয়া সকলো পক্ষই তেওঁক আদৰি লৈছে আৰু এজন ভদ্ৰলোক বুলি সকলোৱে পৰিচিত। গতিকে উৎপল বনিয়াই শেষত একেবাৰে কম মাৰ্জিনত 2-3 হাজাৰ ভোটত জয়লাভৰ সম্ভাৱনা আছে। গতিকে এইখন আসন আমাৰ সমীক্ষাই কংগ্ৰেছক দিছে। তাৰ ওচৰৰে ৰমাকান্ত দেউৰীয়ে মৰিগাঁৱত খেলিছে, সেই আসনখন
মৰিগাঁও আসনখন ৰমাকান্ত দেউৰীয়া আৰু বাণী দাসৰ মাজত যুঁজ হৈছে অসম জাতীয় পৰিষদৰ লগত, কিন্তু ৰমাকান্ত দেউৰীয়াই এটা ভাল হেণ্ডচাম ভোটত জয়লাভ কৰিব। তাৰ ওচৰতে সমষ্টি হ'ল জাগিৰোড সমষ্টিত বুবুল দাসৰ বিৰুদ্ধে মন্ত্ৰী পীযুষ হাজৰিকাই খেলিছে। গতিকে পীযুষ হাজৰিকাই ইয়াত এটা বৃহৎ ব্যৱধানত এই জাগিৰোড সমষ্টিৰ পৰা জয়লাভ কৰি পুনৰবাৰ দিছপুৰলৈ যাব। তাৰ ওচৰত ডিমৰীয়া সমষ্টিত ডাক্তৰ তপন দাসে তেওঁ নিকটতমপন্থী কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে এটা ভাল ভোটত এইবাৰ জয়লাভ কৰি প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হ'ব অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীগৰাকী তপন দাস। তাৰপিছত আৰু গুৱাহাটীৰ 4টা সমষ্টি। গুৱাহাটীৰ প্ৰথমটো মই দিছপুৰ সমষ্টিৰ কথা কৈছোঁ। ইয়াত প্ৰদ্যুৎ বৰদলৈ অকস্মাত এই দিছপুৰ সমষ্টিত টিকট পাইছিলে। তেওঁৰ দিছপুৰ সমষ্টিৰ লগত কোনো ধৰণে পৰিচিত নহয়। ইয়াতে আচলতে জনপ্ৰিয় নেতা আছিলে জয়ন্ত দাস। গতিকে জয়ন্ত কুমাৰ দাসে যথেষ্টখিনি বিজেপিৰ ভোট পাইছে আৰু তাৰ বিপৰীতে কংগ্ৰেছৰ কিছু নিৰ্বাচিত ভোট আছে, যে আজি মেজৰিটি মানুহৰ মাজত কংগ্ৰেছৰ ভোট আছে বা মাইনৰিটি বিভিন্ন দক্ষিণ গাঁও বা সিজুবাৰী হাতীগাঁও বা পাঞ্জাবাৰী অঞ্চলবিলাকত মাইনৰিটি ভোটবিলাক গোটেই কংগ্ৰেছে পাইছে। তাৰোপৰি পাহাৰত অখিল গগৈৰ এটা সুকীয়া ভোট বেংক আছে, সেইখিনি ভোট পাইছে, বা আঞ্চলিকতাবাদী যিখিনি অজাপক ছাপোৰ্ট কৰা যিখিনি ভোট আছে সেইখিনিও পায়। শেষত আমাৰ গোটেইখিনি হিচাপ নিকাচত মীৰা বৰঠাকুৰৰ লগত যুঁজ হৈছে জয়ন্ত কুমাৰ দাসৰ, আৰু মীৰা বৰঠাকুৰে জয়লাভ কৰিছে দিছপুৰ আসনখনত। তাৰপিছত আহোঁ আমি এবাৰ চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত। কুংকি চৌধুৰী তেওঁ যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। আহোঁতে অলপ পলম হ'ল। কুংকি চৌধুৰীৰ বাবে সমগ্ৰ অসমত জেএনজিৰ যিটো ভোট এইটো কংগ্ৰেছে পাবলৈ বা অজাপে পাবলৈ সক্ষম হৈছে। ইয়াৰ কাৰণে জুবেৰ অনম প্ৰফিট হৈছে, ইয়াৰ কাৰণে ডেভিড ফুকনৰ তিনিচুকীয়াত প্ৰফিট হৈছে কুংকি চৌধুৰীৰ বাবে। জেএনজিৰ যিটো ভোট এইটো কংগ্ৰেছে পালে, কিন্তু কুংকি চৌধুৰী জিকিব পৰাকৈ ভোট নাপালে। ইয়াতে যিটো বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাই বিজয় সাব্যস্ত কৰিব বুলি আমাৰ সমীক্ষাই কয়। তাৰ ওচৰতে নিউ গুৱাহাটী সমষ্টিটোত খুব জেণ্টেলমেন শান্তনু বৰা আৰু তেওঁৰ বিৰুদ্ধে ডিপ্লু ৰঞ্জন শৰ্মা। কিন্তু আমি দেখিছোঁ যে বিভিন্ন ঠাই আমি সমীক্ষা লোৱাৰ পাছত আমি দেখিছোঁ যে শান্তনু বৰাৰ তেওঁৰ ভৱিষ্যত আছে ৰাজনীতিত, কিন্তু ডিপ্লু ৰঞ্জন শৰ্মাই এইবাৰ এই 2026 বিধানসভা নিৰ্বাচনত নিউ গুৱাহাটীৰ পৰা জয়লাভ সাব্যস্ত কৰিছে। জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰ নিৰ্বাচনত 96ত ভিগু কুমাৰ ফুকনৰ হাতত পৰাজয় বৰণ কৰিছিলে। তাৰ পিছত প্ৰতিটো নিৰ্বাচনত জয়লাভ কৰাৰ নিচিনাকৈ এইবাৰো এটা বৃহৎ ব্যৱধানত জালুকবাৰীৰ পৰা পুনৰবাৰ দিছপুৰলৈ আহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পলাকবাৰীত যুঁজখন হৈছে দুইকণীয়া। অৱশ্যে এইখিনি পলাকবাৰীৰ কথা কওঁতে মই কওঁ যে প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালী তেখেতলৈ মই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতে নিৰ্বাচনৰ ভোটগ্ৰহণ হৈ যোৱাৰ পিছত তেখেতে ইহ সংসাৰ ত্যাগ কৰিছে, আৰু তাত পংকজ ভূষণ গোস্বামী অজাপৰ প্ৰাৰ্থী আৰু হিমাংশু শেখৰ বৈশ্যৰ মাজত যুঁজ হৈছে। যিটো শেষত আমি বিভিন্ন ঠাইত ঘূৰিছিলোঁ আৰু তাৰ পৰা আমি এটা সমীক্ষাত আহিছোঁ যে হিমাংশু শেখৰ বৈশ্য বিজেপিৰ প্ৰাৰ্থীয়ে এই পলাকবাৰী সমষ্টিটো শেষ হাৰি মাৰিবলৈ সক্ষম হ'ব। তাৰ ওচৰত চমৰীয়া সমষ্টিত ৰেকিবুদ্দিন আহমেদক প্ৰথমৰ পৰা সকলোৱে বিৰোধিতা কৰি আছিলে, যদিও তেওঁ ইয়াৰ আগতে 3বাৰ জিকি থৈছে আৰু এইবাৰ 4ৰ্থবাৰৰ কাৰণে তেওঁ নিৰ্বাচনত জয়লাভ হ'ব বুলি ভাবিছিলে। কিন্তু তাত তেওঁ এতিয়ালৈকে 5বাৰ নিৰ্বাচন খেলিলে, কিন্তু বিভিন্ন ঠাই গৰৈমাৰী হওক, চমৰীয়া হওক, চন্তলি হওক ইত্যাদি ঠাইত আমাৰ যিটো দল গৈছিলে আমিও গৈছিলোঁ। আমি দেখিছোঁ যে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী AIUDFৰ পৰা যিগৰাকী প্ৰাৰ্থী আছিলে তেওঁৰ বিৰুদ্ধে ৰেকিবুদ্দিন আহমেদে প্ৰায় 40,000তকৈ অধিক ভোটত এই সমষ্টিটোৰ পৰা জয়লাভ কৰি 4ৰ্থবাৰলৈকে তেওঁ বিধানসভালৈ নিৰ্বাচিত হ'ব। তেওঁৰ বিৰুদ্ধে আছিলে ইমদাদ হুছেইন AIUDFৰ প্ৰাৰ্থী। তাৰ ওচৰতে আছে বকোছয়গাঁও সমষ্টিটোত, তাত ৰাজু মেছৰ বিৰুদ্ধে তাত ৰমেন ৰাভা খেলিছে। তাত অকণমান ৰাভা জাতি প্ৰথম, তাৰপিছত আমাৰ ব্যক্তি হ'ব বুলি এটা শ্লোগান উলিয়াই শেষ মুহূৰ্তত আমি দেখিছোঁ যে ৰাভাৰ যিখিনি ভোট আছে সেইখিনি আনব্লক কংগ্ৰেছলৈ আহিছে, আৰু ৰাজু মেছৰ লগত তাত যুদ্ধ হৈছে। যদিও শেষত এই বকোছয়গাঁও সমষ্টিটো নতুনকৈ সংৰক্ষণ কৰা এই সমষ্টিটোত যিটো কংগ্ৰেছৰ প্ৰাৰ্থী ৰমেন ৰাভাই শেষ হাৰি মাৰিব বুলি আমাৰ সমীক্ষাই কৈ আছে। এতিয়া তাৰ ওচৰলৈ আহিলে দুধনৈ সমষ্টি, টংকেশ্বৰ ৰাভা বনাম ইয়াত কংগ্ৰেছৰ কিশোৰ ব্ৰহ্ম। গতিকে এই সমষ্টিটোত কিশোৰ ব্ৰহ্মই যিটো বড়ো ভোট বেছি আছিলে তেওঁ জয়লাভ কৰিব বুলি বহুতে ভাবিছিলে, কিন্তু যোৱাবাৰ বড়ো ভোট ৰাভা ভোটটো ভাগ কৰি দিয়াৰ কাৰণে বড়ো কেণ্ডিডেট যাদৱ চৰকাৰী জিকিছিলে। এইবাৰ ৰাভা ভোটটো ভাগ হোৱা নাই, ৰাভা ভোট টংকেশ্বৰে থাকি গ'ল। যোৱাবাৰ ৰাভাৰ 2জন কেণ্ডিডেট আছিলে, গতিকে এইবাৰ যিটো কিশোৰ ব্ৰহ্ম, কিন্তু বড়ো কোঅৰ্ডিনেশ্যন কমিটি আৰু ৰাভাৰ টংকেশ্বৰ ৰাভাৰ মাজত মুখ্যমন্ত্ৰীৰ লগতো মিটিং হৈছিলে, দুধনৈতো মিটিং হৈছিলে, যাৰ ফলশ্ৰুতিত কিছু বড়ো ভোট বেছিকৈ টংকেশ্বৰ ৰাভাই পোৱাৰ বাবে সেই আসনখন আমাৰ সমীক্ষাই বিজেপি টংকেশ্বৰ ৰাভাক দি আছে। গতিকে আমি এইবাৰ দুধনৈখন টংকেশ্বৰ ৰাভাক বিজেপিক দিলোঁ, তাৰ পিছতে বকোছয়গাঁওখন কংগ্ৰেছক দিলোঁ, চমৰীয়াখন কংগ্ৰেছক, পলাকবাৰীখন বিজেপিক দিয়া হৈছে, জালুকবাৰীখন বিজেপিক দিয়া হৈছে। তাৰ ওচৰৰে দিছপুৰ সমষ্টিটো কংগ্ৰেছে পাইছে, আৰু চেণ্ট্ৰেল গুৱাহাটী বিজেপিয়ে পাইছে, নিউ গুৱাহাটী বিজেপিয়ে পাইছে, ডিমৰীয়া অসম গণ পৰিষদ আৰু জাগিৰোড আৰু মৰিগাঁও বিজেপিয়ে পাইছে, ৰহা কংগ্ৰেছে পাইছে, লাহৰীঘাট কংগ্ৰেছে, হিং ৰাইজৰ দলে আৰু নগাঁও বটদ্ৰৱা সমষ্টি বিজেপিয়ে। গতিকে আজি আমি এইখিনি সমীক্ষা জনালোঁ। ইয়াৰ পিছত আমি যিটো BTCৰ যি 15টা সমষ্টি, লগতে আমি কমলপুৰ, চিপাঝাৰ আৰু দৰং ওদালগুৰিৰ যিখিনি সমষ্টি আছে সেইখিনি জনাম।
দৰং ওদালগুৰি যি লোকসভা অন্তৰ্গত যিখিনি বিধানসভা সমষ্টি আছে সেইখিনি জনাম। গতিকে আপোনালোকে আমি যিখিনি সমীক্ষা আগবঢ়ালোঁ তাৰ ওপৰত আপোনালোকে মতামত আগবঢ়াব। ধন্যবাদ।